পুৰণি ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 নতুন বিজ্ঞান বিষয়টো অধ্যায় নম্বৰ 8 আমাৰ পৃথিৱী। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। তো 1 নম্বৰ প্ৰশ্ন আছে, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয়? উত্তৰটোত লিখিবা যে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে 365 দিন সময় লয়। 2 নম্বৰ, পৃথিৱীখন দেখিবলৈ কেনেকুৱা? উত্তৰটো পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে, তলে ওপৰে চেপেটা। 3 নম্বৰত আছে, পৃথিৱীখন এটা মূৰৰ পৰা আনটো মূৰলৈ কিমান দীঘল? উত্তৰটো হৈছে পৃথিৱীখন এটা মূৰৰ পৰা আনটো মূৰলৈ 13,000 কিলোমিটাৰ ওচৰা ওচৰি হ'ব। 4 নম্বৰত আছে, পৃথিৱীৰ উপৰিভাগত মাটিভাগ কিমান, পানীভাগ কিমান? উত্তৰটো হৈছে পৃথিৱীৰ উপৰিভাগত মাটিভাগ হৈছে 29 ভাগ আৰু পানী হৈছে 71 ভাগ। 71 সেইটো ইয়াত ভালকৈ দিয়া আছে। পৃথিৱীৰ উপৰিভাগত মাটি হৈছে 29 ভাগ আৰু পানী হৈছে 71 ভাগ। 5 নম্বৰ হৈছে, পৃথিৱীখন কিয় ধুনীয়া ঠাই? সকলো ধৰণৰ জীৱ আৰু গছ গছনি থকা বাবে পৃথিৱীখন এখন সুন্দৰ ঠাই। 6 নম্বৰ, পৃথিৱীখন কেইধৰণে ঘূৰি আছে? উত্তৰটো হৈছে পৃথিৱীখন 2 ধৰণে ঘূৰি আছে। 7 নম্বৰত আছে, দিন আৰু ৰাতি কেনেকৈ হয় লিখা? উত্তৰ, পৃথিৱীখন লাটুমৰ দৰে ঘূৰি থাকে, সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটাই হয়। 8 নম্বৰত হৈছে, শুদ্ধ উত্তৰটো টিক চিন দিবলৈ দিছে। পৃথিৱীখন দেখিবলৈ ঠিক ফুটবলটোৰ দৰে হয় নহয়? এইটো হয় হ'ব, শুদ্ধ হয়। 9 নম্বৰ আছে, পৃথিৱীৰ পানীভাগ মাটিৰ ভাগতকৈ কম বেছি। এইটো মানে পৃথিৱীৰ পানীভাগ যিহেতু বেছি পৃথিৱীত, গতিকে এইটো বেছিয়ে হ'ব উত্তৰ। 10 নম্বৰ আছে, সাগৰৰ তলিত গছ গছনি আছে নাই? এইটো আছে, মানে সাগৰৰ তলিতো কি থাকে, গছ গছনি থাকে, গতিকে আছে, উত্তৰ হয়। 10 নম্বৰত হৈছে, পৃথিৱীখন লাটুমৰ দৰে ঘূৰে আৰু সেইবাবে দিন ৰাতি হয় নহয়? এইটো হয়, হয়ৰ ওপৰত এনেকৈ ৰাইট দিবা। 19 নম্বৰত কৈছে, সূৰ্যৰ চাৰিওফালে ঘূৰোতে পৃথিৱীখন 1 ছেকেণ্ডত 20-30 কিলোমিটাৰ যায়। এইটো 30 কিলোমিটাৰ আছে, গতিকে 30 কিলোমিটাৰ সঠিক হয়। ইয়াতো আজিৰ ভিডিঅ' এইখিনিলৈকে, ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।